নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩০ জুলাই। চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰকাশ কৰিছে। মাজত মাত্ৰ ৩ দিন বাকী আছে। তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ফাইনেল তাৰিখ ঘোষণা কৰিছে। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000 টকা। মাজত মাত্ৰ 2টা দিন বাকী আছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অসমৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে অতি শীঘ্ৰে আপোনাক প্ৰদান কৰিব নতুনকৈ ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ ধনৰাশি। অৱশেষত PM কিষাণৰ সকলো জল্পনা কল্পনা শেষ হৈ গ'ল। PM কিষাণৰ 20 নম্বৰ কিস্তি পাবলৈ মাজত মাত্ৰ 3টা দিন বাকী আছে। তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। 2 আগষ্টত চৰকাৰে প্ৰদান কৰি আপোনাৰ একাউণ্টত টকা হয় বন্ধুসকল। আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে 2 আগষ্টত আপোনাৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰা হ'ব। কেৱল ইয়াই নহয় 11 বজাৰ লগে লগে কোটি কোটি কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব। কিছুমানৰ একাউণ্টত সোমাব 4,000 টকা আৰু কিছুমানৰ একাউণ্টত সোমাব 2,000 টকা। প্ৰধানমন্ত্ৰী মোদীয়ে ডাঙৰ মন্তব্য কৰিছে কৃষকসকলৰ বাবে। PM কিষাণ সন্মান নিধি প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আৰু অতি শীঘ্ৰে কৃষকসকলক কৰিব লাগিব কেইবাটা গুৰুত্বপূৰ্ণ কাম। বানাৰসী উত্তৰ প্ৰদেশৰ পৰা আপোনাৰ একাউণ্টত 2,000 টকা প্ৰদান কৰা হ'ব। চৰকাৰে 22,000 কোটি টকা আপোনাৰ একাউণ্টত প্ৰদান কৰিব। 9.7 কৰোৰ ফাৰ্মাৰৰ একাউণ্টত এই টকা প্ৰদান কৰিব। বন্ধুসকল যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰক। যদি আপুনি লেণ্ড শেডিং কৰা নাই অতি শীঘ্ৰে লেণ্ড শেডিং কৰক। লগতে অতি শীঘ্ৰে আপোনাৰ ষ্টেটাছ আপুনি চেক কৰক। আপোনাৰ PM কিষাণৰ পেমেণ্টৰ ষ্টেটাছটো পেমেণ্ট প্ৰচিড বুলি দেখুৱাইছে না নাই। যদি পেমেণ্ট প্ৰচিড বুলি দেখুৱাইছে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত চৰকাৰে 3 দিনৰ পিছতে সোমাই দিব বেংক একাউণ্টত 2ৰ পৰা 4,000 টকা। যদি আপুনি 19 নম্বৰ কিস্তিৰ টকাটো পৰাই তেনে ক্ষেত্ৰত 4,000 টকা লাভ কৰিব। আৰু যদি আপুনি 19 নম্বৰ কিস্তিৰ টকাটো পাইছে তেনে ক্ষেত্ৰত অকল 20 নম্বৰ কিস্তিত 2,000 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। তাৰ পিছত অসমবাসী ৰাজত্ব আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ প্ৰচণ্ড বৰষুণক নেওচি ওলাই আহিল হাজাৰ হাজাৰ মুছলমান হোৱাৰ কাৰণে আমাক অত্যাচাৰ কৰিছে। ইয়াৰ বিচাৰ আমাক লাগিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে জনতাই। আমি প্ৰাণ দিবলৈ সাজু আছো। প্ৰতিজন সংখ্যালঘুৰ চকু পানীৰ বিচাৰ নেদেখাজনে কৰিব বা আল্লাই কৰিব বুলি মন্তব্য কৰিছে। সংখ্যালঘুৰ ন্যায়ৰ বাবে আমি যি কৰিব লাগে তাকেই কৰিম। সংখ্যালঘুৰ লগত আল্লাহ আছে, আমচু আছে। আমি যুঁজিম আৰু এদিন জয়ী হ'ম। উচ্ছেদৰ বিৰুদ্ধে আমচুৰ মহাগৰ্জন। গোৱালপাৰাত হাজাৰ হাজাৰ মুছলমানৰ সৈতে আমচুৰ হুংকাৰ হয় বন্ধুসকল। আমচুৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিল সংখ্যালঘু পুৰুষ আৰু মহিলাসকল। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 35 লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে 1,40,00,000 মিয়া মানুহে কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে হয় বন্ধুসকল। এনেকুৱা কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তেন্তে 1,40,00,000 মিয়া মানুহেও মিয়ালেণ্ড দাবী কৰিব পাৰে। উচ্ছেদৰ মাজতে মিয়ালেণ্ডৰ ভয়ংকৰ দাবী উত্থাপন। মিয়ালেণ্ডৰ দাবীৰে দিল্লী কঁপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে। উচ্ছেদিত চৰকাৰে পুনৰ সংস্থাপন নিদিলে বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। মিয়া ছাত্ৰ পৰিষদে দিল্লীৰ লগতে ভাৰতবৰ্ষক কঁপাই তুলিব। আমচু নেমচু যিমান সংগঠন আছে সকলো মিয়াই মিলি দিল্লী কঁপাই তুলিব। আমচুৰ পিছফালে বীৰ লাচি থানা লগাই দিছে। কোন লাচি থানা আৰু কোন লাচি থানা বুলি এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছে নেকি? বীৰ লাচি থানাই লুণ্ঠন কৰি আছে। ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে লাচি থানাই। এই গুৰুতৰ অভিযোগ মিয়া ছাত্ৰ পৰিষদৰ এজন যুৱকৰ বন্ধুসকল। এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত হৈছে এতিয়া। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ নন্দিনী কাশ্যপৰ ঘটনাক লৈ আৰক্ষীৰ সংবাদ মেল। দুৰ্ঘটনাৰ নিশা নন্দিনীয়ে আৰক্ষীলৈ ফোন কৰাৰ কথা সম্পূৰ্ণ মিছা বুলি এতিয়া ডাঙৰ খবৰ আহি পৰিছে। দুৰ্ঘটনা সন্দৰ্ভত গুৱাহাটী ট্ৰাফিক পুলিচে নিশা কোনো ধৰণৰ খবৰ পোৱা নাছিল বুলি এটা ডাঙৰ খবৰ স্পষ্টীকৰণ প্ৰকাশ পাইছে। গুৱাহাটী যান বাহন আৰক্ষীৰ ওচৰত নন্দিনী কাশ্যপৰ কোনো চালান নাই। প্ৰথমতে দিছপুৰ থানাত 630/25 নম্বৰত 115/125 বি
281 BNSৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। শেহতীয়া 105 BNSৰ ধাৰাত ৰুজু কৰা হৈছিল গোচৰ। আজি হাজিৰ কৰা হ'ব আদালতত। খন্তেক পিছতে কৰা হ'ব স্বাস্থ্য পৰীক্ষা। নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেত্ৰীগৰাকীক। 26 তাৰিখে ৰুজু হৈছিল গোচৰ। সম্পূৰ্ণ ঘটনা থাকিব আদালতৰ আওতাত। তদন্ত প্ৰকাশ পাব নন্দিনীৰ কথা সত্য নে অসত্য, ইয়াক লৈ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 আগষ্ট 2025 পৰা UPI নিয়মৰ সাল সলনি। কি সলনি হ'ব UPI লেনদেনত? আপুনি গুগল পে, ফোন পে বা পেটিএম ব্যৱহাৰ কৰে নেকি? যদি আপুনি UPIৰ জৰিয়তে লেনদেন কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি যদি প্ৰতিদিনে নানান কামত UPIৰ সুবিধা ব্যৱহাৰ কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰকৃততে নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই 1 আগষ্ট 2025 পৰা UPI পেমেণ্ট সম্পৰ্কিত নতুন নিয়ম কাৰ্যকৰী কৰিব আৰু এই নিয়মসমূহৰ উদ্দেশ্য হৈছে UPI ছিষ্টেমক পূৰ্বতকৈ দ্ৰুত আৰু নিৰাপদ আৰু নিৰ্ভৰযোগ্য কৰি তোলা। নিয়মসমূহ তলত সম্পূৰ্ণকৈ উল্লেখ কৰিছে। 1 নম্বৰত উল্লেখ কৰিছে বেলেঞ্চ চেক কৰাৰ সীমা। UPI ব্যৱহাৰকাৰী দিনে মাত্ৰ 50 বাৰ এপত তেওঁলোকৰ একাউণ্টৰ বেলেঞ্চ চেক কৰিব পাৰিব, অৰ্থাৎ UPI ছিষ্টেমক নিয়ন্ত্ৰণ কৰিবলৈ সীমা আৰোপ কৰা হৈছে। 2 নম্বৰত উল্লেখ কৰিছে লিংকড একাউণ্ট তথ্য। হয়, আপুনি ঠিকেই শুনিছে, যি বেংক একাউণ্টৰ সৈতে আপোনাৰ মোবাইল নম্বৰটো লিংক কৰা আছে সেই মোবাইল নম্বৰেৰে দিনে মাত্ৰ 25 বাৰহে পৰীক্ষা কৰিব পাৰিব আপোনাৰ UPIৰ বেলেঞ্চৰ তথ্য। 3 নম্বৰত উল্লেখ কৰিছে অটোপে পেমেণ্টৰ বাবে নিৰ্ধাৰিত সময়সীমা। UPIৰ মাধ্যমেৰে ছাবস্ক্ৰিপশ্যন ভিত্তিক ডেবিট যেনে নেটফ্লিক্স বা SIP ইত্যাদি, অৰ্থাৎ পুৱা 10 বজাৰ পূৰ্বে আৰু দুপৰীয়া 1 বজাৰ পৰা বিয়লি 5 বজালৈকে আৰু নিশা 9:30 পাছত আপুনি উপলব্ধ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি অৰুণোদয়ৰ ধন পালেনে? যদি আপুনি আগতে অৰুণোদয়ৰ টকা পাইছে এতিয়া আপুনি নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। কিন্তু চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে। আজি অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে চৰকাৰী ধন। যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰ কৰক আপুনি এই কাম। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকাকৈ। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ শ্ৰেণীৰ হিতাধিকাৰীয়ে লাভ কৰিলে চৰকাৰী ধন। কিন্তু যদি আপোনাৰ একাউণ্টত আপুনি 1250 টকাকৈ পোৱা নাই তেনে ক্ষেত্ৰত মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। কিয়নো 10 আগষ্টত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1250 টকাকৈ। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক। ধন জমা হ'লে আপুনি লাভ কৰিব। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 0361223754। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। কেৱল এয়াই নহয়, আৰ্থজনৰ কাষত অসম চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে আপুনি নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। 38 লাখতকৈ অধিক হিতাধিকাৰীৰ বেংক একাউণ্টযোগে প্ৰাপ্য ধন প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে যদি আপুনি DBT লিংক কৰা নাই তেনে ক্ষেত্ৰত কৰাই ৰাখক। যদি আপুনি নতুন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব অতি শীঘ্ৰে আপুনি পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। সম্পূৰ্ণ তথ্য জানিব পাৰিব। লগতে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপুনি সেয়াও জানিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা ধনৰাশি আপোনাৰ বেংক একাউণ্টত। আগষ্ট মাহতে 5টাকৈ সমষ্টিত বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহতে নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। তাৰ পিছতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000 টকা। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৎকট গৰমৰ মাজতে পুনৰ সলনি কৰা হ'ল শিক্ষানুষ্ঠানৰ সময়সূচী। কিয়নো 1 আগষ্টৰ পৰা আপোনাৰ সন্তানক নতুন সময়তে পঠিয়াব লাগিব বিদ্যালয়লৈ। 1 আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ'ব পাঠদান। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। ছুটিৰ ক্ষেত্ৰত চিৰণী অনুসৰি সময় হ'ব সাল সলনি। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় পুৱা 11:30 বজাত আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটি হ'ব 12 বজাত। মাধ্যমিক পৰ্যায়ৰ শিক্ষা অনুষ্ঠানত পাঠদান চলিব দুপৰীয়া 1 বজা পৰ্যন্ত।
31 জুলাইত শেষ হ'ব বিদ্যালয়সমূহৰ গ্ৰীষ্মৰ বন্ধ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মেট্ৰৰ IS DEO দীপিকা চৌধুৰীয়ে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। 1 আগষ্টৰ পৰা গুৱাহাটীৰ শিক্ষা অনুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।